সত্ৰখনলৈ বিভিন্ন সময়ত আহি থাকে। তেওঁ আচলতে তেওঁ আমাৰ সত্ৰৰ এগৰাকী অন্যতম সেৱক। আমি তেখেতক এখন ফুলাম গামোচাৰে বৰণ কৰিবলৈ আগবাঢ়িছোঁ আৰু তেখেতক এই ফুলাম গামোচাৰে বৰণ কৰিব আমাৰ সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক দশৰথ অধিকাৰী। ইয়াৰ লগে লগে এখন আৰু এই পবিত্ৰ স্থানত উপস্থিত থকা ধৰ্মপ্ৰাণ ৰাইজ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষ ব্যস্ততাৰ কাৰণে সময়মতে আহিব পৰা নাই যদিও দেৰিকৈ হ'লেও আজি আপোনালোকৰ মাজত উপস্থিত হৈ আনন্দ অনুভৱ কৰিছোঁ। এই সত্ৰৰ এজন ভকত হিচাপে মই আগতেও বহুবাৰ ইয়ালৈ আহিছোঁ, গতিকে ইয়াত কোনো আনুষ্ঠানিকতা নাই। মাত্ৰ আজি আহি সুন্দৰ নামঘৰে মণিকূট বা গুৰু আসন প্ৰতিষ্ঠাৰ যি সুন্দৰ ৰূপ দেখিছোঁ, সি সঁচাকৈ মোক আনন্দিতও কৰিছে, আপ্লুতও কৰিছে। আশা ৰাখোঁ যে এই ধৰণে সত্ৰখনৰ ধাৰ্মিক দিশটো আৰু আন্তঃগাঁথনিৰ উন্নয়ন বা অন্যান্য উন্নয়নৰ মাজেৰে আধ্যাত্মিক দিশটো যাতে আগবাঢ়ি যায়। কীৰ্তন ঘৰ, গুৰু আসন প্ৰতিষ্ঠা বা মণিকূট প্ৰতিষ্ঠাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত দেৰিকৈ হ'লেও মই আহি উপস্থিত হৈ অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। এক সুন্দৰ আধ্যাত্মিক পৰিৱেশ আৰু এই আধ্যাত্মিক পৰিৱেশত সকলো ভকত আহি ইয়াত কৃষ্ণ ভক্তিত বা সুন্দৰ ভক্তিৰসত বিলীন হৈ গৈছে আৰু ময়ো এজন ভক্ত হিচাপে ইয়ালৈ আহি এই ভক্তিৰসত বিলীন হ'বলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। তাৰ লগে লগে এই সত্ৰখনে আমাক এটা প্ৰেৰণা দিয়ে। প্ৰেৰণা এইটোৱেই যে ঘাত প্ৰতিঘাত সংঘাতৰ মাজেৰে এই সত্ৰখনে নিজৰ ঐতিহ্য সংস্কৃতিক বজাই ৰাখিবলৈ সত্ৰাধিকাৰ প্ৰভুৰ পৰা এই পৰিয়ালটোৱে বিভিন্ন ধৰণৰ অত্যাচাৰ সহ্য কৰিও আজি এই ধৰণৰ ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে, সনাতনী সংস্কৃতি প্ৰতিষ্ঠাৰ কাৰণে কাম কৰিছে। ইয়ে আমাক এটা ডাঙৰ শিক্ষা দিয়ে, যি শিক্ষা আমি প্ৰতিজন অসমীয়াই লোৱা উচিত, যাতে আমাৰ সনাতনী সংস্কৃতিৰ কোনো ধৰ্মানুষ্ঠানৰ ওপৰত এনেকুৱা ধৰণৰ আক্ৰমণ, এনেকুৱা ধৰণৰ আগ্ৰাসন নহয়। তাৰ কাৰণে আমি সচেতন হ'ব লাগে আৰু মইনবাৰী সত্ৰই আমাক তাৰেই প্ৰেৰণা দিয়ে। আৰু সেই প্ৰেৰণা মই ভাবোঁ যে মইনবাৰী সত্ৰলৈ মই মাজে মাজে আহি থাকোঁ এই কাৰণেই যে সেই প্ৰেৰণাটো পাই থাকিব লাগে। কাৰণ আমাৰ দায়িত্ব আছে অসমৰ সভ্যতা সংস্কৃতি ৰক্ষা কৰা, সত্ৰ সংস্কৃতিক ৰক্ষা কৰা, অসমৰ সত্ৰসমূহক ৰক্ষা কৰা। আৰু মইনবাৰী সত্ৰই সেই কামসমূহৰ কাৰণে প্ৰেৰণা দিয়ে। মই সেইকাৰণে এই সত্ৰখনলৈ প্ৰায়ে আহি থাকোঁ আৰু আহি প্ৰেৰণা অনুভৱ কৰোঁ যে এনেকুৱা কাম আমাৰ দায়িত্বত আছে আৰু আমি কৰিব লাগে। ধৰ্মীয় অনুষ্ঠানবিলাকত ধৰ্মীয় কাম কৰিবৰ কাৰণে ৰাইজে যথেষ্ট। ৰাজ্য চৰকাৰ হ'ল আন্তঃগাঁথনি বনাবৰ কাৰণে কেতিয়াবা কেতিয়াবা সহায় কৰে, কিন্তু ধৰ্মীয় অনুষ্ঠান চলাবৰ কাৰণে ৰাজ্য চৰকাৰৰ প্ৰয়োজন নাই। অসমৰ ধৰ্মপ্ৰাণ ৰাইজ ইমানেই শক্তিশালী যে ৰাজ্য চৰকাৰৰ 1 টকাৰো প্ৰয়োজন নাই। এনেকেই ধৰ্ম চলি থাকে আৰু ধৰ্ম এনেকেই চলা উচিত। ৰাজ্য চৰকাৰ হ'ল ধৰ্মীয় অনুষ্ঠানসমূহত ৰাইজৰ সা সুবিধাৰ কাৰণে যিখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন, সেই আন্তঃগাঁথনিখিনি কৰি দিয়ে। আৰু তেনেকে আমি ধৰ্মীয় অনুষ্ঠানবিলাকত আগতেতো দিবই নোৱাৰিছিল, ধৰ্মীয় অনুষ্ঠানত দিয়া নিষেধে আছিল। আজিকালি আমি নামঘৰ, সত্ৰ, মানে বিভিন্ন বেলেগ ধৰ্মীয় অনুষ্ঠানবিলাকত দিয়া আৰম্ভ কৰিছোঁ, দিবলৈ আমি আৰম্ভ কৰিছোঁ আৰু দি থাকোঁ। এইটো নাই, কিন্তু আগতেতো ধৰ্মীয় অনুষ্ঠানত পইচা দিয়ে, চৰকাৰী পইচা দিবই নোৱাৰিছিল। হয় দাদা, এতিয়া নিৰ্বাচন যিহেতু আজি উজনি ৰাণা গোস্বামীৰ দায়িত্ব। এতিয়া কংগ্ৰেছ দলত অৱস্থাটো এইটোৱেই যে প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ মানুহ আঁতৰি গৈ থাকিব। তাক লৈ ইমান আলোচনা কৰিব লগা বিষয় নহয়। এতিয়া কংগ্ৰেছ দলত যদি আপুনি কয় যে মোক যদি দায়িত্ব দিয়ে যে মই কংগ্ৰেছ দলটো খালী কৰি দিব লাগে, মোৰ কাৰণে 3 দিনৰ কাম, খালী কৰি দিব পাৰি। কিন্তু খালী কৰিব বিচাৰিলে কি হ'ব, তেওঁলোকতো সাংসদ বিধায়কৰ টিকট দিব নোৱাৰো। টিকট দিব নোৱাৰা মানুহকেইটাক থৈ চব মানুহ লৈ আহিব পাৰে। আজি অলপ আগতে ৰাতিপুৱা মই 1258 গৰাকী মোৰ সমষ্টিত একেলগে জইন কৰাই থৈ